নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি দুদিনমানৰ পৰাই মানে দিন ভালেই হৈছে নে বেয়া হৈছে নাজানো। দুদিনমানৰ পৰাই এটা সমস্যা মোৰ মানে হৈ আছে। আৰু যোৱা কেইদিনমান আগত হ'ল জিভাত কিবা কিবি ওলালে, তাৰ ভাত খাব নোৱাৰোঁ। ভাত খাবৰ সময়ত একদম কান্দি দিওঁ মই, ইমান ইমান কষ্ট পায় আৰু জিভাত কিবা ওলালে। তাৰপাছত আকৌ জ্বৰ কাহ হ'ল। জ্বৰ কাহ হোৱাৰ পাছতো কিবাকৈ অকণমান ভাল পাইছিলোঁ। আকৌ আজি 2-3 মাহৰ পৰাই দাঁতৰ এইফালে আলু ফুলি গৈছে। ফুলি যাই কিনে ভালকৈ বস্তু খাব নোৱাৰোঁ। তথাপিও বাৰু ঠিকেই আছিলোঁ, কিন্তু যোৱাকালি ৰাতি যিটো ঘটনা হৈ গ'ল হঠাতে, বিৰাট জ্বালা পালোঁ জানেনে। কি হৈছে, যোৱাকালি ৰাতি আমাৰ কাপোৰবিলাক বাৰাণ্ডাতে মেলি দিয়া থাকে আৰু লাইটৰ পোহৰত বহুত পোক পৰুৱা আহে। তাৰপিছত বৰল আছিলে, মই নাজানো। তাৰপাছত আৰু মই কাপোৰখন টানিব ধৰোঁতে বৰলটোৰো ভুল নাই, সিও নাজানে। আৰু বৰলটো সোমাই আছিল কাপোৰৰ মাজত। মই কাপোৰখন টানি দিয়াৰ লগে লগে হাতত সি কামুৰি দি একদম সোমাই গৈছে। একদম বহুত বেয়াকৈ কামুৰিছে এইখিনিত। হাতখন এতিয়া পূৰা ফুলি গৈছে। এতিয়াতো অকণমান মই আঙুলিকেইটা এনেকুৱা কৰিব পাৰিছোঁৱেই। ৰাতি মোৰ কি হৈ গ'ল, তাৰপিছত বৰলটো যেতিয়া কামুৰিলে মোৰ ইমান বিষাইছে। যিসকলক বৰলে কামুৰিছে তেখেতসকলে জানিবই কিজানি। ইমান বিষাইছে, মই চিধাই বিচনাত গুচি গৈছোঁ আৰু একদম পূৰা শুই গৈছোঁ মই বিষতে। তাৰপিছত ৰিয়ানৰ দেউতাকে বৰফ নি কিনে হাতত লগাই দিলে। তাৰপিছত খুন্দডাল লাগি ধৰিছে, উলিয়াব পৰা নাই। ইফালে বিষ, ইফালে খুন্দডাল উলিয়াব পৰা নাই। তাৰপিছত খুন্দডাল উলিয়াই দিলে বাৰু ৰাতি। আৰু মই এতিয়া আগতখন একদম আগতত কামুৰিছে। এতিয়া ভাতো খোৱা নাছিলোঁ। তাৰপাছত আৰু ভাত নাখালেও নহয়, গাটো ইমান বেয়া লাগিছে। তাৰপাছত আৰু ৰিয়ানৰ দেউতাকে অকণমান ভাত সানি দি চামুচেৰে 2 চামুচমান খাই বিষৰ জালত মই শুই থাকিলোঁ। ৰাতি টেবলেট নাখালোঁ আৰু ভাবিলোঁ ৰাতিপুৱালৈকে ভাল পাম কিজানি। তাৰপিছত আৰু ৰাতি বহুতবাৰ সাৰি পাই আছোঁ, তথাপিও বিষতে মোৰ ইমান টোপনি ধৰিছে। তাৰপাছত ৰাতিপুৱা এতিয়া টেবলেট খাব লাগিব, কাৰণ ভালেই পোৱা নাই যিহেতু। বিষটো উঠিয়ে আছে আৰু কাম বন ভালকৈ কৰিব পৰা নাই। ৰাতিপুৱাৰ পৰা যিখিনি নকৰিলে নহয়, বা হাতখনেৰে কিবাকৈ কৰিছোঁ। আৰু ৰিয়ানকো স্কুলত পঠিয়ালোঁ কিবাকৈ। আৰু ৰিয়ানৰ দেউতাকে বেছিভাগ কাম কৰি আছে। আৰু এতিয়া চকু হাতত কামুৰিছে, ভগৱানৰ কৃপাত ঠিকেই আছে বাৰু। হাতখন যি কি নহওক তেনেকৈ চলি আছোঁ। কিন্তু ঢিলা জেগা চকুত যদি কামুৰিলে হয় আৰু বহুত বেছি অসুবিধা হ'ল কিজানি। আৰু তাতকৈ বেছি টেনশ্যনৰ কথা, অহাকালি এটা শুভ পৰ্ব আছে আমাৰ ঘৰত। সেইটো বাবে বহুত বেছি বেয়া লাগি আছে। কাৰণ আগতখনৰ এনেকুৱা হৈ থাকিলে মোচা সৰা কৰিব লাগে, কিবা এটা ঘৰত পাতিলেতো মোচা সৰা কৰিবই লাগিব। তাকে ৰিয়ানেও ৰাতিপুৱা দুখ কৰি আছে, মা তোমাৰ হাতখন ইমান ফুলি গৈছে, বিষাই আছে, কেনেকৈ কাম কৰিবা। এতিয়া বাৰু কি আপোনালোকক বাৰু নকওঁ, কালি ভিডিঅ' চালে গম পাব কালি কি আছে। এতিয়া আৰু আপোনালোকক তাকে ভিডিঅ' কৰি জনালোঁ। আপোনালোকে যদি কোনোবা জানে, ঘৰুৱা যদি কিবা টিপছ আছে হাতখন ফুলা আৰু বিষ কমাৰ, তেতিয়াহ'লে লগে লগে আপোনালোকে কমেণ্টত জনাই দিবচোন। এতিয়াতো ভাত খাই মই টেবলেট খামেই, কাৰণ টেবলেট নাখালে সহ্য কৰিব নোৱাৰি আৰু বিষটো। আৰু কাম কৰিব পৰা নাই, তাতকৈ সেইটো বেছি অসুবিধা হৈছে, যিহেতু কাম কৰিব পৰা নাই। ঘৰত কিমানখন থাকে। ৰিয়ানৰ দেউতাকে বেছিভাগ কাম কৰি আছে। এতিয়া ৰিয়ানৰ কাপোৰ চাপোৰ তেখেতে ধুই আছে। মই কিবাকৈ ভাতকেইটা বাঁহতখনেৰে আৰু এনেকৈ কিবাকৈ ভাতকেইটা বনালোঁ। আৰু যিখিনি যেনেকৈ পাৰোঁ, দেউতাই চব্জি কাটি দিলে, সিহঁতে আৰু ভাজি লৰাই দিছে, তেনেকৈ কামখিনি কৰিলোঁ। আৰু ঠিক আছে, ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু নেক্সট ভিডিঅ' আপোনালোকে পাব বাৰু। আজিলৈ আহিছোঁ।